ন সাংসদ এক বিধায়কৰ দলে বুঢ়া আঙুলি দেখুৱালে এনডিএক। সংসদৰ অধিৱেশনৰ পূৰ্বেই ইণ্ডিয়াৰ চেলেঞ্জ। বিজেপিৰ হাতিয়াৰ ডিলিমিটেশ্যন বিল পাছ নহয়। প্ৰিয় দৰ্শক, 9জন সাংসদ আৰু 10জন বিধায়ক থকা এটা দলে কি এনডিএক নাকচ কৰি দিলে নেকি? নে এতিয়া এই কথা পোনপটীয়াকৈ বাৰ্গেনিঙৰ পৰ্যায়লৈ আহি পৰিছে নেকি? অৱশেষত ঠিক সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ কেইদিনমান আগতে বা এইটোও ক'ব পাৰি যে এতিয়া প্ৰায় মাত্ৰ 3 দিনৰ সময় বাকী আছে। চতুৰ্থ দিনা সংসদৰ অধিৱেশন আৰম্ভ হৈ যাব। সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ ঠিক 3 দিন আগতে সেই ইণ্ডি মিত্ৰজোঁটৰ কোনটো দলে এক ডাঙৰ ঘোষণাৰ ৰহস্যৰ সৃষ্টি কৰি দিলে। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ অন নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, 20 তাৰিখে সংসদৰ অধিৱেশন আছে আৰু এইবাৰ চৰকাৰে সেই ডিলিমিটেশ্যন বিল উত্থাপন কৰিব, যিখন এপ্ৰিল মাহত গৃহীত কৰোৱাব পৰা নাছিল, যাৰ বাবে চৰকাৰ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল। কিন্তু ইয়াৰ মাজতে কালি ইণ্ডি মিত্ৰজোঁটৰ এটা দলে সংবাদমেল অনুষ্ঠিত কৰি ডাঙৰ ঘোষণা কৰি দিলে। সেই ঘোষণাই বহুতো প্ৰশ্নৰ উত্থাপন কৰিছে। শাৰদ পাৱাৰৰ জীয়াৰীয়ে কালি সংবাদমেল অনুষ্ঠিত কৰিলে আৰু বিগত 2-3 দিন ধৰি ধাৰাবাহিকভাৱে এই ধৰণৰ খবৰ আৰু আলোচনা চলি আছে যে আচলতে শাৰদ পাৱাৰে নিজৰ দলৰ বিলুপ্তি ঘটাই বিজেপিত যোগদান কৰিব পাৰে বা এনডিএৰ অংশীদাৰ হ'ব পাৰে, ঠিক যেনেকৈ তেওঁৰ ভতিজাই তেওঁৰ দল ভাঙি পেলাইছিল। প্ৰিয় দৰ্শক, তাৰ পাছত তেওঁ এনডিএৰ চৰকাৰত উপ মুখ্যমন্ত্ৰী হৈ পৰিছিল। সেইটো বেলেগ কথা যে অজিত পাৱাৰ অৱশ্যে তেওঁ মৃত্যু হ'ল, কিন্তু এই সময়ছোৱাত বিগত 2-3 দিন ধৰি এই আলোচনা যথেষ্ট শক্তিশালীভাৱে চলি আছিল। তেতিয়াই কি হ'ল জানেনে? তেতিয়া পি চিদাম্বৰমে প্ৰকাশ কৰিলে যে টিএমচি আৰু ইয়াত উদ্ধৱ ঠাকৰেৰ দল ভাঙি দিয়াৰ পাছতো বিজেপিয়ে নিজৰ সংখ্যা সম্পূৰ্ণ কৰিব পৰা নাই। সেইবাবে এতিয়া যিহেতু তেওঁলোকে ডিলিমিটেশ্যন বিলখন গৃহীত কৰাব বিচাৰিছে, সেইবাবে তেওঁলোকে শাৰদ পাৱাৰৰ দল আৰু ডিএমকে দুয়োটা দলৰ সাংসদসকলক নিজৰ ফালে আনিবলৈ চেষ্টা কৰি আছে। After splitting TMC, the BJP is reportedly wing the NCP, SP and DMK to garner the crucial votes to support the new version of the failed bill. পি চিদাম্বৰমে কৈছে তেওঁ মনমোহন সিং চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ কৈছে যে যোৱাবাৰ বিলখন নাকচ হৈছিল, কিন্তু এতিয়া পুনৰ সেই বিলখন যিকোনো পৰিস্থিতিত গৃহীত কৰাবলৈ চৰকাৰে শাৰদ পাৱাৰ আৰু ডিএমকে নিজৰ লগলৈ আনিব বিচাৰিছে আৰু সম্পূৰ্ণভাৱে তেওঁলোকক প্ৰলোভিত কৰাৰ চেষ্টা কৰি আছে। প্ৰিয় দৰ্শক, তেওঁ এইটোও লিখিছে যে শাৰদ পাৱাৰৰ দল আৰু ডিএমকে স্পষ্টভাৱে জানিছিল যে যেতিয়া এই বিলখন অনা হৈছিল তেতিয়া কোন উদ্দেশ্যৰে অনা হৈছিল, আৰু সেইবাবে সেই সময়ত দুয়োটা দলে ইয়াৰ সমৰ্থন কৰা নাছিল। গতিকে চিদাম্বৰমে কৈছে যে বিৰোধিতা কৰাৰ পাছত এতিয়া যদি দুয়োটা দলে এই বিলখন সমৰ্থন কৰে তেন্তে ই হ'ব এক বিশ্বাসঘাতকতা। তেওঁলোকৰ সেই বিবেকৰ প্ৰতি যিয়ে তেওঁলোকক এপ্ৰিল 2026ত পথ দেখুৱাইছিল, অৰ্থাৎ তেওঁলোকৰ নিজৰ সেই সিদ্ধান্তৰ সৈতে এইটো এক প্ৰতাৰণা হ'ব, অৰ্থাৎ তেওঁলোকে নিজকেই প্ৰতাৰণা কৰিব। এপ্ৰিল মাহত যিখন বিলৰ তেওঁলোকে বিৰোধিতা কৰিছিল, যদি এতিয়া জুলাই মাহত আহি তেওঁলোকে সেইখনক সমৰ্থন কৰে, প্ৰিয় দৰ্শক, ইয়াৰ পাছৰে পৰা আলোচনা আৰম্ভ হৈ গ'ল যে শাৰদ পাৱাৰৰ দলটো এনডিএত বিলীন হ'বলৈ গৈ আছে, নহয় এনডিএৰ অংশীদাৰ হৈ পৰিব বা বিজেপিক সমৰ্থন আগবঢ়াব। এনেধৰণৰ বহু আলোচনা চলিবলৈ ধৰিলে। তাৰ পাছত শাৰদ পাৱাৰৰ দলৰ আগশাৰীৰ নেত্ৰী আৰু শাৰদ পাৱাৰৰ জীয়াৰী সুপ্ৰিয়া সুলে কালি এক সংবাদমেল অনুষ্ঠিত কৰিলে। फर्स्ट ऑफ ऑल मैं रिपीट कर रही हूँ आपके लिए, आपकी जानकारी के लिए, एक आज के दिन डिलिमिटेशन के बारे में कोई प्रस्ताव नहीं है। तो जो प्रस्ताव है ही नहीं उसके बारे में मैं कैसे बोल पाऊंगी, क्योंकि मैं एक सशक्त लोकतंत्र की एक लोक प्रतिनिधि हूँ। सामने कुछ है ही नहीं तो उसके बारे में मैं कैसे बोलूँ? आई डोंट नो व्हाट दे हैव इन माइंड। तो जब तक बिल नहीं आएगा तुम এতিয়া তেওঁ 2-3টা কথা কৈছে। তেওঁ কৈছে যে এতিয়ালৈকে আমাৰ ওচৰলৈ বিল অহাই নাই, যেতিয়া বিল আহিব তেতিয়া আলোচনা কৰিম। আমি ইণ্ডি মিত্ৰজোঁটৰ আমাৰ সহযোগীসকলৰ লগতো আলোচনা কৰিম। প্ৰিয় দৰ্শক, ইয়াৰ পাছত যিমানবিলাক আলোচনা চলি আছিল যে সুপ্ৰিয়া সুলে এনডিএ মিত্ৰজোঁটৰ অংশীদাৰ হ'ব পাৰে, ইণ্ডি মিত্ৰজোঁটত থকা তেওঁৰ দল বিলুপ্ত হ'ব পাৰে বুলি যিবোৰ বিভিন্ন ধৰণৰ খবৰ চলি আছিল, সেইবোৰৰ ওপৰত তেওঁ টুইট কৰি কৈছিল যে এই ধৰণৰ যিবোৰ আলোচনা চলি আছে, যিবোৰ খবৰ প্ৰকাশ পাইছে সেইবোৰ ভিত্তিহীন আৰু আমি এতিয়ালৈকে ইণ্ডি মিত্ৰজোঁটৰ দলসমূহৰ সৈতে এই বিষয়ে কোনো কথা পতাই নাই। গতিকে বহুতে ক'বলৈ ধৰিলে যে নহয়, শাৰদ পাৱাৰৰ দল ভাঙি যোৱা নাই, শাৰদ পাৱাৰৰ দল এতিয়াও ইণ্ডি মিত্ৰজোঁটৰ অংশীদাৰ, আগলৈও থাকিব। কিন্তু প্ৰিয় দৰ্শক, ইয়াত 2-3টা কথা আছে।
চাওক শাৰদ পাৱাৰে বাৰ্গেনিং দুই ফালৰ পৰা কৰি আছে। মই আপোনাক আগতেই কৈছো, কংগ্ৰেছ দলৰ লগতো তেওঁ আলোচনা চলি আছে, বিজেপিৰ লগতো তেওঁৰ আলোচনা চলি আছে। কংগ্ৰেছৰ নেতাসকলে কয় যে তেওঁলোকে আমাৰ লগত আলোচনা কৰি আছে যাতে বিজেপিৰ পৰা ভাল ডিল পাব পাৰে। প্ৰিয় দৰ্শক, যিমান দূৰ দল বিলুপ্তিৰ কথা আহে, শাৰদ পাৱাৰে বহু আগতেই কংগ্ৰেছক এই বিষয়ে প্ৰস্তাৱ দিছিল। সেই সময়ত পৰিস্থিতি বেলেগ আছিল। কংগ্ৰেছে সেই সময়ত বিষয়টো কিমান গুৰুত্ব সহকাৰে লোৱা নাছিল। তেন্তে এতিয়া সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ আগতে সুপ্ৰিয়া সুলেৰ এই বক্তব্যক কেনেদৰে লোৱা উচিত? চাওক, সুপ্ৰিয়া সুলে এইবাৰ বহুত দীঘলীয়া সংবাদমেল কৰিছিল, যিখন প্ৰায় 32 মিনিটৰ আছিল। তাত তেওঁ মহিলা সংৰক্ষণৰ সমৰ্থনত কৈছিল যে আমি বিচাৰো মহিলা সংৰক্ষণ বিলখন গৃহীত হওক। প্ৰিয় দৰ্শক, এইটো হ'ব পাৰে যে শাৰদ পাৱাৰৰ দৰে নেতা আৰু MK ষ্টালিনৰ দৰে নেতাৰ দলসমূহে মূলতঃ এইটোও ক'ব পাৰে যে 50% লিখিতভাৱে দিয়ক। যোৱাবাৰ সংসদৰ অধিৱেশনত যিখন বিল অনা হৈছিল তাত এইটো লিখিতভাৱে নাছিল যে প্ৰতিখন ৰাজ্যৰ 50% বৃদ্ধি হ'ব। যদি এনেকুৱা হৈ যায় তেন্তে এইটো এটা এনেকুৱা ধাৰা নহয়নে, এইটো এটা এনেকুৱা বিষয় য'ত বহুতো বিৰোধী দল যিসকলে এপ্ৰিল মাহত বিৰোধিতা কৰিছিল এতিয়া সমৰ্থনত আহিব পাৰে। আৰু ইয়াৰ সংকেত নাইডুৱে আগতে দি থৈছে যে এইবাৰ বিলখনত 50% লিখিতভাৱে আহিব। যদি 50% লিখিতভাৱে বিলখন আহে তেন্তে এতিয়া ইণ্ডি মিত্ৰজোঁটৰ বাবে যিবোৰ সংকেত আহি আছে সেইবোৰ NDAৰ বাবে আহিব। এতিয়া প্ৰিয় দৰ্শক, ইয়াত প্ৰশ্ন এটা হ'ব পাৰে যে শাৰদ পাৱাৰে তেওঁৰ যিটো পুৰণি দল, যিটো তেওঁৰ পৰা কাঢ়ি লোৱা হৈছিল, য'ত অজিত পাৱাৰ পাছত যোগদান কৰিছিল, সেই দলটো NDAৰ সৈতে চামিল কৰিব নে NDAক সমৰ্থন দিব, নে বিজেপিৰ সৈতে নিজকে বিলীন ঘটাব, এইটো লৈ প্ৰশ্ন থাকিব পাৰে। কিন্তু মই নাভাবো যে এতিয়া ইয়াত কোনো সন্দেহ আছে যে শাৰদ পাৱাৰৰ দল NDAৰ অংশ নহ'ব। কেৱল এইটো আজিকালিৰ কথাহে। গতিকে যিসকলে আনন্দ কৰি আছে যে 8 সাংসদৰ দল, আচলতে শাৰদ পাৱাৰৰ দলৰ লোকসভাৰ সাংসদ 8 জন আৰু এজন ৰাজ্যসভাৰ সাংসদ আছে আৰু 10 জন বিধায়ক আছে। গতিকে মুঠ 9 জন সাংসদ আৰু 10 জন বিধায়ক আছে। গতিকে জনতাই কৈছে যে চাওক, শাৰদ পাৱাৰে NDAৰ প্ৰস্তাৱ নাকচ কৰি দিছে। কিন্তু শাৰদ পাৱাৰে কেতিয়াও কোনো কথা সহজে নাকচ নকৰে। এইটোৱেই তেওঁৰ বিশেষত্ব, তেওঁৰ শক্তি বুলি ক'ব পাৰি, বা এইটোৱেই তেওঁৰ ৰাজনীতি কৰাৰ পদ্ধতি। তেওঁ কেতিয়াও কোনো বিষয়ক সম্পূৰ্ণভাৱে এৰি নিদিয়ে, অৰ্থাৎ তেওঁ সদায় মধ্যৱৰ্তী স্থানত থাকে। গতিকে এতিয়াও এইটো হ'ব পাৰে যে এতিয়া NDAত বিলীন নহ'ব পাৰে বা এতিয়া NDAত যোগদান নকৰিব পাৰে, কিন্তু আগলৈ কেতিয়াবা যোগদান কৰিব পাৰে। প্ৰিয় দৰ্শক, এইটো চৰকাৰৰ আন এটা কৌশল। সংসদৰ অধিৱেশনত চৰকাৰে জানে যে বহু বিষয়ত বহু ক্ষেত্ৰত তেওঁলোক সমস্যাৰ সন্মুখীন হ'ব লাগিব। সোণম ৱাংচুকৰ অনশন পৃথকভাৱে চলি আছে। তাৰোপৰি ছাত্ৰসকলৰ নিট পেপাৰ লিকৰ ঘটনাটোও আছে। সেয়া চৰকাৰৰ বাবে ইতিমধ্যে এক ডাঙৰ মূৰৰ কামোৰণি হৈ পৰিছে। ৰাম মন্দিৰত দান বৰঙণিৰ ধন চুৰি হোৱাটোও বিজেপিৰ বাবে এক ডাঙৰ বিপৰ্যয়। আৰু এতিয়া তেওঁলোকে সমাজবাদী পাৰ্টিৰ বিষয়ে যিমানেই কথা নকওক কিয়, কিন্তু লোকসভাত সমাজবাদী পাৰ্টিৰ সাংসদৰ সংখ্যা যথেষ্ট বেছি, যিয়ে চৰকাৰক সমস্যাত পেলাব পাৰে। গতিকে যেতিয়া সংসদৰ অধিৱেশন চলি থাকে তেতিয়া ইতিমধ্যে ৰাজনৈতিক উত্তেজনা নিজৰ শীৰ্ষ পৰ্যায়ত থাকে। যদি এনেকুৱা কিবা এটা ঘটে যে ইণ্ডি মিত্ৰজোঁটৰ পৰা এটা দল আঁতৰি যায় আৰু সেই দলটো NDAৰ অংশীদাৰ হৈ পৰে, তেন্তে সংবাদৰ দিশৰ পৰা শিৰোনাম আৰু সংবাদ কভাৰেজৰ ক্ষেত্ৰত চৰকাৰে এনেধৰণৰ হাইপ লাভ কৰিব, এটা ধাৰণাগত অনুভূতি লাভ কৰিব। চাওক, সংসদৰ অধিৱেশন চলি থকাৰ মাজতে বিজেপি এটা দল ভাঙি পেলালে। কিন্তু এই সকলোবোৰৰ মাজত যিটো কথাই মোক চিন্তিত কৰে সেইটো হ'ল বাৰে বাৰে যেতিয়া এনেকুৱা ঘটনা ঘটে, কোনটো দল ভাঙি নিজকে NDAত অন্তৰ্ভুক্ত কৰাইছে বা কৰোৱা নাই, আমাৰ দেশৰ ৰাজনীতিবিদসকলৰ অৱস্থা আপোনালোকে জানেই। সেইবাবেই দেশৰ জনতাৰ এইসকলৰ ওপৰত বিশ্বাস হেৰাই গৈছে। যিয়েই নহওক, সেয়া শাসক পক্ষই হওক বা বিৰোধী পক্ষই হওক, কিন্তু এইবোৰক কেনেকৈ উপেক্ষা কৰিব পৰা যায়, অৰ্থাৎ এই সকলোবোৰ যি হৈ আছে ইয়াক কিয় নতুন আৰু স্বাভাৱিক বুলি ধৰা হয়, ইয়াক অপাৰেশ্যন লটাছ বুলি কৈ বিজেপিৰ পিঠিত ঢকিয়াই কিয় বাহ দিয়া হয়। অৱশেষত চৰকাৰৰ ডিলিমিটেশ্যন বিলত এনেকুৱা কি আছে যাৰ বাবে ইয়াক লৈ ইমান তৎপৰতা দেখুৱাই আছে। ইয়াত কোনো সন্দেহ নাই যে এইটো বিজেপিৰ আভ্যন্তৰীণ ৰাজনীতিৰ অংশও হ'ব পাৰে। কিন্তু ইমান ডাঙৰ সিদ্ধান্ত, ইমান বেছি তৎপৰতা, যি পৰ্যায়ৰ তৎপৰতা দেখুওৱা হৈছে, সেয়া কেৱল দেশৰ বৰ্তমানৰ ৰাজনীতিয়েই নহয়, সমগ্ৰ দেশৰ ৰাজনৈতিক চৰিত্ৰই সলনি কৰি দিব। অৰ্থাৎ এই ডিলিমিটেশ্যন বিলৰ পাছত সকলো সলনি হৈ যাব। কেৱল লোকসভাৰ আসনৰ সংখ্যাই সলনি নহয়, সকলো সলনি হৈ যাব। দেশত বৃহৎ পৰ্যায়ত পুনৰ সমষ্টি নিৰ্ধাৰণ হ'ব। এনে পৰিস্থিতিত এই সিদ্ধান্ত ইমান ততাতয়াকৈ লোৱাটো সঁচাকৈ ঠিক হ'বনে? প্ৰিয় দৰ্শক, আপোনাৰ মতামত কি? এই বিষয়ে আলোচনা কিয় নহয়? প্ৰিয় দৰ্শক, আপোনালৈ এটা সৰু অনুৰোধ আছে। এতিয়াও যদি আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰক। বেল আইকনত ক্লিক কৰক যাতে ভিডিঅ'ৰ নটিফিকেশ্যন প্ৰথমে আপোনালৈ আহে। ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ বন্ধুসকলকো কওক যাতে তেওঁলোকেও এই চেনেলটো ছাবস্ক্ৰাইব কৰে, কাৰণ এইটো আপোনালোকৰে প্লেটফৰ্ম, যিটো আপোনালোকৰ উৎসাহ আৰু সমৰ্থনৰ বাবে আপোনাৰ ওচৰলৈ আহি আছে। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।